নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 9ৰ পুনৰ এটা নতুন ক্লাছ লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ আৰু সেইটো হৈছে বহুপদৰ শূন্য মানে এটা বহুপদৰ কিদৰে শূন্য নিৰ্ণয় কৰিব লাগে বা শূন্য অৰ্থটো আমাক কি বুজাইছে আৰু এনেকুৱা ধৰণৰ কথাৰে আমি এটা লেসন কিদৰে সমাধান কৰিব পাৰো বা এটা লেসনত থকা প্ৰশ্নসমূহ কিদৰে আমি উত্তৰ উলিয়াব পাৰো তাৰ আজি কিছু আমি আভাস ইয়াতে ল'ম ঠিক আছে তো প্ৰথমতে আমি চাওঁ যে বহুপদৰ শূন্য বুলিলে আমি কি বুজি পাওঁ না তো ইয়াতে আমি লিখিম যে বহুপদৰ শূন্য বহুপদৰ শূন্য আচ্ছা শূন্য শব্দটো আমি কি বুজো শূন্য মানে আমাৰ জিৰো যেতিয়া এটা বস্তু একো নাথাকে আমি শূন্য বুলি কওঁ আমাৰ নেওতাৰ শূন্য 1 2 3 4 এইবিলাক যে সংখ্যাবিলাক কওঁ এই শূন্যটোক আমি এটা সংখ্যা বুলি ধৰি লওঁ ঠিক আছে কিন্তু এই বহুপদৰ শূন্য বুলি কোৱাৰ লগে লগে এই শূন্যটোৰ অৰ্থ আৰু এই শূন্যটোৰ অৰ্থ কিছু পাৰ্থক্য আছে ঠিক আছে আৰু আমি এই শূন্য শব্দটোৰ এতিয়া অলপ গুৰুত্ব দিব লাগিব যেতিয়া আমি বহুপদ বুলি কম ধৰি লৈছো মই x + 2 এটা বহুপদ লিখিছো x + 2 এই x + 2 ৰ শূন্য কি যেতিয়া বহুপদ বুলি কওঁ আমি বহুপদক কি বুলি কওঁ যে বহুপদ ধৰা হ'ল px = x + 2 বহুপদটো আমি এনেকৈ px বুলি কওঁ ন ইয়াতে যেহেতু চলকটো আমাৰ x আছে সেই গতিকে আমি ইয়াতে আমি x বুলি লিখিব লাগে তো এই বহুপদটো যদি x + 2 হয় ইয়াৰ শূন্য কি হ'ব ইয়াৰ অৰ্থটো হৈছে যে x + 2 ৰ কি মানৰ বাবে = 0 হ'ব পাইছা না বুজি এই দুটাৰ যোগফলটো বা ইয়াৰ যিখিনি ক্যালকুলেশন হ'ব এবাৰ যোগ চিন আছে যোগ বিয়োগ থাকিব পাৰে যি নাথাকক কিয় যে ইয়াতে এইখিনিৰ টোটাল ৰিজাল্টটো 0 হ'ব লাগিব সেইটোৱে হৈছে ইয়াৰ অৰ্থটো ঠিক আছে এতিয়া আমি চাওঁ যে x ৰ কি মানৰ বাবে এই টোটাল ৰাশিটো = 0 হ'ব তোমালোকে চোৱা এটোটো জানিবাই নিশ্চয় যে যদি x ৰ মানটো লাগে তেতিয়া আমি দুইটো ইফাললৈকে লৈ যাম = -2 তাৰ আমি ক'ব পাৰো x ৰ অৰ্থাৎ x + 2 যেটো লিখা আছে x ৰ জায়গাত যদি আমি -2 বহাই দিও তেতিয়া -2 ইফালে +2 = কিমান হ'ব 0 হৈ যাব তাৰমানে x ৰ ঠাইত -2 বহালেহে ইয়াৰ গোটেই ৰিজাল্ট = 0 হৈ যায় হয়নে ইয়াত যদি মই বেলেগ কিবা এটা বহাও ইয়াত যদি আমি 3 বহাও 3 2 5 হ'ব 0 নহ'ব মানে -2ৰ বাহিৰে তুমি যি সংখ্যাই বহাব খোজা হি কেতিয়াও = 0 হ'ব নোৱাৰে গতিকে x ৰ যি নিৰ্দিষ্ট মানৰ বাবে আমাৰ মানটো 0 হয় সেই নিৰ্দিষ্ট মান এই ক্ষেত্ৰত কি বলো আমি -2 বুলি পালো না এই যে -2 বুলি পাইছো এই -2 মানটোৰ বাবে আমাৰ এই ৰাশিটোৰ মানটো 0 হৈ যাব গতিকে এই বহুপদ ৰাশিটোৰ ক্ষেত্ৰত 0 হ'ব -2 চাবা দে আমাৰ কনফিউজন ক'ত হয় জানানে 0 বুলি ক'লে আমি এই 0 টো বুজি পাওঁ কিন্তু এই ক্ষেত্ৰত আমি 0 মানে হ'ল যেতিয়া কোনোবা এটা বহুপদৰ সমগ্ৰ ক্যালকুলেশন = 0 হয় মানে x ৰ যি নিৰ্দিষ্ট মানটোৰ বাবে এই বহুপদটোৰ মান 0 হ'ব সেই বিশেষ মানটোৰ নামে হ'ল 0 পাইছা যে 0 মানে 0 0 এটো কথা তোমালোকে নাভাবিবা তো এই ক্ষেত্ৰত আমাৰ কি পালো যে যদিহে আমাৰ x + 2 এটা বহুপদ ৰাশি হয় তেতিয়ালে ইয়াৰ x = কি হ'ব -2 হ'ব মানে এই -2 টোৰ কাৰণেহে ইয়াৰ মানটো 0 হৈ যাব অৰ্থাৎ ইয়াৰে 0 হ'ব -2 ঠিক আছে নে আচ্ছা এতিয়া এটা বহুপদৰ শূন্যটো 0 নহবও পাৰে মনত ৰাখিবা এটা বহুপদৰ এটো বৰ ইম্পৰ্টেন্ট কথা এটা বহুপদৰ শূন্যটো 0 নহবও পাৰে কিয় নহব পাৰে অলপ আগতে পালো নহয় যে এটা x + 2 বুলি যদি কওঁ আমি তেতিয়ালে x ৰ শূন্যটো কিমান হ'ব -2 হ'ব এই x = -2 লিখা মানে হ'ল x ৰ শূন্য বা এই বহুপদ ৰাশিটোৰ শূন্যটো হৈছে -2 ঠিক আছে গতিকে আমাৰ এটা বহুপদৰ শূন্য মানে 0 যে হ'ব লাগিব এনেকুৱা কোনো কথা নাই কিন্তু কোনোবা এটা বহুপদৰ শূন্য এটা শূন্য হ'ব 0 এটা বহুপদৰ শূন্য হ'ব পাৰে এই কথাটো চোৱা এটা বহুপদৰ শূন্যটো 0 নহবও পাৰে কিন্তু শূন্য এটা বহুপদৰ শূন্য হ'বও পাৰে যেনে তোমালোকে চোৱা x² - 2x এটা বহুপদ দিয়া আছে হৈছে নে
ধৰি লৈছোঁ আমাৰ px মানে এটা বহুপদ আৰু px টো ইজ ইকুৱেল কি দিয়া আছে x স্কয়াৰ মাইনাছ 2x বুলি দিয়া আছে এইটোক যদি আমি কৰিব খোজো কি হ'ব জানানে এইটো ইজ ইকুৱেল টু 0 হ'ব লাগিব হয় না কাৰণ শূন্যৰ মানটো ওলাব দিছে তো ইয়াতে আমি কি দেখিম এতিয়া x টো যদি কমন লওঁ x মাইনাছ 2 হ'ব ইজ ইকুৱেল টু 0 হ'ব গতিকে এইখিনি যদি ইজ ইকুৱেল 0 হ'ব লাগে হয় x ইজ ইকুৱেল টু 0 হ'ব লাগিব নাইবা x মাইনাছ 2 ইজ ইকুৱেল টু 0 হ'ব লাগিব য'ত নেকি x ইজ ইকুৱেল টু 2 হ'ব পাইছানে বুজি মানে এই ক্ষেত্ৰত আমাৰ দুটা শূন্য পাইছো এটা শূন্য হৈছে শূন্য আৰু এটা শূন্য হৈছে 2 তাৰমানে শূন্যটো এটা আমাৰ শূন্য হ'ব পাৰে মানে শূন্য মানে 0 এটা বহুপদৰ শূন্য হ'ব পাৰে কিন্তু এটা বহুপদৰ শূন্য শূন্যটো নহ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে এই যেটো কনভাৰসেচনটো তোমালোকে অলপমান ভালদৰে চাবা গতিকে আমাৰ উদ্দেশ্য আছিল কি যে এটা বহুপদৰ শূন্য কি আমি তাক বুজিব লাগে বহুপদৰ শূন্য মানে হৈছে সেই বহুপদ ইজ ইকুৱেল টু 0 বুলি কওঁতে x ৰ যেটো ভ্যালু হ'ব বা চলকৰ যেটো মান হ'ব সেই মানটোকে আমি তাৰ শূন্য বুলি কওঁ এতিয়া চলক বুলি কোৱাৰ লগে লগে বা বহুপদ বুলি কোৱাৰ লগে কথা থাকিব একঘাত বহুপদ বা যেটো ৰৈখিক বহুপদ হয় তেতিয়া তাৰ শূন্য কিন্তু 1 হ'ব মানে এটা হ'ব যদি দ্বিঘাত বহুপদ হয় তাৰ শূন্য কিন্তু দুটা হ'ব যেনে এই ক্ষেত্ৰত আমাৰ এটো দ্বিঘাত আছিল চোৱা লাগে মাত্ৰা 2 আছিল নহয় যদি এটো মাত্ৰা 2 হয় তাৰ দ্বিঘাত বহুপদ বুলি কয় তো এই দ্বিঘাত বহুপদৰ শূন্য কেইটা পালো দুটা পালো আমি হেনেকৈ ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত তিনিটা শূন্য আমি পাম সো শূন্য মানে হৈছে এটা বহুপদৰ চলকৰ মানবিলাকক বুজায় ঠিক আছে ওকে এতিয়া আমি কথা এটা চাওঁ এতিয়া আমি অনুশীলনী 2.2 ইয়াৰে কেইটামান গণিত কৰিবলৈ বিচাৰো ঠিক আছে তো বহুপদৰ শূন্যৰ বিষয়ে যিখিনি কথা ক'লো সেই কথাখিনিৰ আধাৰত আমি এই লেসনটো কিদৰে আমি প্ৰশ্নবিলাক কৰিব পাৰো তাক আমি চেষ্টা কৰো ইয়াত দিছে কি 1 নম্বৰ প্ৰশ্নটো দিছে ইয়াতটো বহুত প্ৰশ্ন আছে মই ইমানখিনি প্ৰশ্ন ক'লে নিশ্চয় সম্ভৱ নহব সময় বহুত লাগিব মই মূল কেইটামান প্ৰশ্ন মই কৈ যাম যাতে এইখিনি অনুসৰণ কৰি তোমালোকে মানে ঘৰত প্ৰেক্টিস কৰিব পাৰা প্ৰথম প্ৰশ্নটো কৈছে যে 5x - 4x স্কয়াৰ + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = 1 আৰু -1 আৰু x = 2 হয় ঠিক আছে তিনটা গণিত দিয়া আছে মই ইয়াৰ 2 নম্বৰটো কৰিছো কি দিছে যে x = -1 x = -1 তো প্ৰশ্নটো ভালকে বুজি পোৱা দিছে কি যে 5x - 4x স্কয়াৰ + 3 বহুপদৰ মান নিৰ্ণয় কৰা এই বহুপদটোৰ মান উলিয়াব দিছে তোমাক বহুপদটোৰ মান মানে কি এই চলক বিলাক তুমি নাজানো কি x মান বুলি কৈছে 5 এনে 10 এনে আমি নাজানো তো এই গোটেইখিনিৰ সমগ্ৰ যেটো ক্যালকুলেশন হ'ব এইটো আমাক উলিয়াব দিছে যদিহে এই চলকটোৰ মান -1 হয় যদি -1 টো বুজি পোৱা তেনে নিশ্চয় তোমালোকে শূন্যৰ কাৰণে বুজি পাবা আৰু 2 ৰ কাৰণে বুজি পাবা ওকে মই এটো কৰি দিছো কি যে x = -1 কৈছে তো আমি এটো কি কৰিম যে ধৰা হল এটো কৈছে না বহুপদ বুলি আমি এটা লিখি লম px = 5x - 4x স্কয়াৰ + 3 এটো বহুপদটো হৈছে x = কি কৈছে -1 কৈছে নহয় যে x = -1 হলে x = -1 হলে কি হ'ব p এই যেটো x আছে নহয় এই x ৰ ঠাইত আমি এটা -1 বহাব লাগিব x ৰ ঠাইত -1 বহাব লাগিব = ইয়াত চাই লোৱা 5 * x আছে তো -1 মাইনাস এই মাইনাস ইনটু দিছো 4 * x স্কয়ার মানে -1 স্কয়ার প্লাস 3 কিমান হ'ব এতিয়া প্লাস এ মাইনাস এ মাইনাস 5 1 গুণে 5 হ'ব আৰু এই মাইনাস অফ স্কয়ার কৰাছো কি হ'ব সদায় প্লাস হয় মানে পাৱাৰ যেতিয়া মানে যুগ্ম সংখ্যা থাকে সদায় হিটাৰ মানটো প্লাস হৈ যায় না সো এটো প্লাস হৈ গল এটো মাইনাস থাকিল গতি প্লাস এ মাইনাস 4 1 গুণ 4 -4 প্লাস 3 ইজুল কিমান হ'ব -5 -4 মানে -9 প্লাস 3 এইখিনি কি হ'ব যে এটা চিন আছে মাইনাস এটা চিন আছে প্লাস তেতিয়ালে হতে আমি ডাঙৰ সংখ্যাটো চাব লাগে তাৰ আগৰ চিনটো লব লাগে সো ডাঙৰটো 9 আছে তাৰ আগৰ চিনটো মাইনাস 9 3 গলি 6 গতিকে আমাক কৈছে যদি x = -1 হয় তেতিয়া এই বহুপদ ৰাশিটোৰ মান কিমান হ'ব মান হ'ব -6 গতিকে আনসাৰ হ'ব তুমি কি লিখবা 6 -6 ঠিক আছে সো এনেকৈ আমি যদি x ৰ ভ্যালুটো দিয়া থাকে বা চলকৰ মানটো দিয়া থাকে সেই মানটো বহুৱাই আমি এনেকে মানে উত্তৰটো উলিয়াব লাগিব 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা তলৰ বহুপদবোৰৰ প্ৰত্যেকৰে বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা যদিহে এনেকুৱাকৈ তোমাৰ 1 2 3 4 প্ৰশ্ন এটা দিয়া আছে সো অলৰেডি মই এটো উলাই দিলো ন
একদম এনেকৈ তোমালোকে 2 নম্বৰ প্ৰশ্নটো কৰিবা কি কৰিব লাগিব ইয়াত তোমাৰ পি ৱাই বুলি লিখিছে এতিয়া যদি ৱাই থাকে এইফালে ৱাই ৱাই থাকিব কিন্তু ইয়াত যদি টি লিখা থাকে এইটো টি টি লিখা থাকিব তুমি কেৱল সেই এক্সৰ ঠাইত বা ৱাইৰ ঠাইত বা টিৰ ঠাইত তুমি সেই মানটো বহাই দিব লাগিব যিটো তোমাক কৈছে যেনে P0 বুলি কৈছে এইটো P0 বহাই দিবা তেতিয়া মানটো ওলাই দিবা P2 বুলি কৈছে এটা 2 বহাই দিবা মানটো ওলাই দিবা মানে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো একেই প্ৰায় একেই তোমালোকে কৰি চাবাচোন তোমালোকে নিশ্চয় পাৰিবা এইটো 3 নম্বৰ প্ৰশ্নটো চোৱা কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা সত্যাপন মানে আমি সত্য হয় নে নহয় তাক নিৰূপণ কৰি চাব লাগে ন সত্যতাটো আমি প্ৰতিপন্ন কৰিব লাগে যে হয় নে নহয় তো কি দিছে কাষত উল্লেখ থকা মানে এটা বহুপদ দিছে তাৰ কাষত এটা চলকৰ মান দিয়া আছে এইটো আমি ক'ব লাগে শূন্য হয় নে নহয় ঠিক আছে তো আমি সেই প্ৰশ্নটো এবাৰ চাওঁ Question number 3 মই কোনটো লৈছো মই question number 3 ইয়াতে 8টা প্ৰশ্ন আছে এই 8টা প্ৰশ্নৰ মই যিকোনো এটা লৈছো আৰু বাকিবিলাক সহজ সহজকৈ দিয়া আছে এটা আসলতে গোটেইকেইটাই সহজ তাৰ মাজত এটা দেখি পাইছো মই যে ভগ্নাংক য'ত নেকি ৰুট অভাৰ চিহ্ন আছে মই সেই গণিতটো কৰি দিছো এইটো কালম লৈ বাকি প্ৰশ্নকেইটা তোমালোকে চেষ্টা কৰিবা ইয়াত কি দিছে এই 7 নম্বৰ প্ৰশ্নটো দিয়া আছে px is equal to 3x square minus 1 য'ত নেকি x is equal to minus 1 by root 3 আৰু 2 by root 3 so এটা কথা কি px is equal to 3x square minus 1 এইটো এটা দ্বিঘাত বহুপদ হয়নে দ্বিঘাত বহুপদৰ কেইটা শূন্য থাকে দুটা শূন্য থাকে তো এই বহুপদৰ ক্ষেত্ৰত কি কৈছে যদিহে চলকৰ মানটো বা xৰ মানটো -1 by root 3 আৰু 2 by root 3 হয় তেতিয়া হলে আমি ইয়াৰ শূন্য কেইটা মানে আসলতে এইকেইটা হয় নে নহয় প্ৰমাণ কৰিব লাগে ইয়াক দি দিছে x ইমান 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 বুলি মানে এইটো শূন্য হয় বুলি কৈ দিছে গতিকে আমি কি কৰিম যে প্ৰথমতে তো কাষত উল্লেখিত মানবোৰ বহুপদৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা তো px মানে এনেকৈ দিছে তাৰ প্ৰথমতে কি কৰিম px মানে দিছে -1 by root 3 -1 by root 3 আচ্ছা is equal এটা কথা লক্ষ্য কৰা বহুপদৰ শূন্য মানে কি টোটাল ৰাখি is equal to 0 হ'ব লাগিব মানে এই মানটো গোটেইখিনি ক্যালকুলেশন কৰোতে যদি এই মানটো শূন্য হয় তেতিয়াহে গম পাম যে এই মানটো ইয়াৰে শূন্য হয় কথাবিলাক অলপ কিবা হেৰি লাগিছে নেকি মানে একে একে নিচিনা লাগিছে নেকি কথাবিলাকৰ বেছি কনফিউজনত যাব নালাগে তোমালোকে চোৱা তোমাক কৈছে যে px এটা ৰাখি হয় বহুপদ হয় এটা যে 3x square minus 1 এটা বহুপদ হয় এই বহুপদটোৰ এই দুটা শূন্য হয় নে নহয় আমি চাব লাগে ঠিক আছে তো মই কি কৰিছো এই দুটাৰ পৰা এটা শূন্য মই ইয়াত আনিছো x ৰ ঠাইত লগাই দিছো দি মই এইটো এটা ইয়াতে লিখি দিম ঠিক আছে এটা হয় নে নহয় কেনেকৈ গম পাম হয় নে নহয় গম পাবলৈ হলে এই ৰাখিটোৰ মান শূন্য হ'ব লাগিব ক্যালকুলেশনত যদি শূন্য হয় তেতিয়া হলে এই সংখ্যাটো ইয়াৰ শূন্য হ'ব যদি শূন্য নলায় তেনেহলে এই সংখ্যাটো ইয়াৰ শূন্য নহয় তেনেকৈ আমি আগবাঢ়িব লাগিব ঠিক আছে সো px মানে লিখাই আছে মই যেটো px ৰ ঠাইত এটো বহাই দিছো এবাৰ আমি আৰু x লিখো ডাইৰেক্ট লিখি দিম 3 ইনটু মাইনাস এটা x স্কয়াৰ আছে তো x ৰ ঠাইত আমি -1 by root 3 লিখিম তাতে আমি স্কয়াৰ দিম কাৰণ x স্কয়াৰ আছে এটো স্কয়াৰ দিব লাগিব -1 ঠিক আছে সো ইজ ইকুয়াল আমি কেনেকৈ কৰিম 3 ইনটু এই যে মাইনাস আছে না মাইনাস অফ স্কয়াৰ কৰিলে কি হ'ব প্লাস হ'ব এই গোটেইখিনি স্কয়াৰ কৰা 1 অফ স্কয়াৰ কৰিলে 1 হ'ব root 3 স্কয়াৰ কৰিলে কি হ'ব 3 হ'ব ঠিক আছে -1 3 3 কাটা কাটি যাব কি থাকিল 1 -1 is equal to 0 সো আসো এই গোটেই বহুপদটোৰ ক্যালকুলেশনটো মানে -√3 বুলি লিখাৰ লগে লগে ইয়াৰ ক্যালকুলেশনটো 0 হৈ গল ক্যালকুলেশনটো 0 হৈ গল মানে এই সংখ্যাটো অৰ্থাৎ ইনকে লিখি দিবা অৰ্থাৎ -1 by √3 কি হ'ব px ৰ এটা শূন্য হয় কিয় কাৰণ 0 টো পাইছো নহয় গতিকে এই মানটো ইয়াৰে শূন্য হয় বুলি আমি গম পাই গল ঠিক আছে তো এটা 2 নম্বৰটো দিয়া আছে সেম থিং মই এটো কৰিব বিচাৰিছো হয় নে নহয় চাবা এটা মান আমি শূন্য হয় বুলি গম পাই গলো ন সেকেন্ড মানটো আমি চাই লওঁ
এবাৰ কি লিখিম p x ৰ ঠাইত এইটো লিখিব লাগিব 2/√3 2/√3 এইটো লিখিলো x ৰ ঠাইত ইজ ইকুৱেল কি হ'ব 3 into 2/√3 2/√3 ইয়াতে আমি স্কয়াৰ দিব লাগিব কাৰণ এটো x স্কয়াৰ আছে নহয় x ৰ মান তাতে স্কয়াৰ দিলো -1 3 into 2 স্কয়াৰ বুলি বলে 4 হৈ গল √3 স্কয়াৰ বুলি বললে কি হৈ যাব 3 হৈ যাব -1 হৈছে নে কিবা কনফিউজন আছে নেকি সো 3 3 কাটি দিলো কি থাকিল 4 -1 is equal to 3 এটা সোয়া 2/√3 এই মানটো আমাৰ এই বহুপদটোত বহাই দিয়াৰ লগে লগে is equal to 3 পালো আমিনো জানো শূন্য হ'ব লাগিলে এই বহুপদটোৰ is equal to 0 হ'ব লাগিব হয়নে যি মান বহুৱালে এই বহুপদটোৰ মানটো শূন্য হয় হেইটোকে তাৰ শূন্য বুলি কোৱা হয় হা কনফিউজন নকৰিবা এটোত is equal to 0 হ'ব লাগিব এইখিনি মান বহাই দিয়াৰ লগে লগে ইয়াৰ 0 হ'ব লাগিব হয় নহয় which is not equal to 0 শূন্য হোৱা নাই কি লিখিম এতেকে 2/√3 px ৰ শূন্য নহয় অৰ্থাৎ আমি কি কৰিলো মানে সত্যাপন কৰি চালো বহাই দি চালো যে দুটা মান দিয়া আছিল আমাৰ -1/√3 এটা হয় শূন্য আৰু 2/√3 শূন্য নহয় সো এনেকৈ আমি গণিতটো কৰিব লাগিব বুজি পাইছা নিশ্চয় তোমালোকে না ওকে এবাৰ আইছো মই কোৱেশ্চন নম্বৰ 4 লৈকে কি দিছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা একেবাৰে সহজ প্ৰশ্ন মই এটা লও আৰু কি লৈছো সে 4 3 গটেকিটাই সহজ মই তাৰ মাজত যিকোনো এটা লৈছো কি আছে যে px is equal to 2x plus 5 প্ৰশ্নটো এনেকুৱা যে আমাৰ এই বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব লাগে মানে x ৰ ঠাইত এনেকুৱা কি সংখ্যা আমি বহাব লাগে যাতে তাৰ গোটেইখিনি ৰিজাল্ট is equal 0 হৈ যায় পাইছানে বুজি মানে এই গোটেইখিনি is equal 0 হ'ব লাগিব গতিকে কি লিখিম px is equal to 2x plus 5 or শূন্য নিৰ্ণয় কৰা মানে কি হ'ব px is equal to 0 প্ৰতিপন্ন কৰা বা 0 সমাধান কৰা হয়নে যদি px is equal to 2x plus 5 ৰ শূন্য নিৰ্ণয় কৰিব লাগে তাৰ মানে px is equal to 0 বুলি সমাধান কৰিব লাগে ঠিক আছে এতিয়া কি হ'ব যে 2x plus 5 is equal to 0 হ'ব ইয়াৰ যদি শূন্য উলিয়াব লাগে এইটো is equal শূন্য বুলি লিখিব লাগিব হৈছে নে সো কি হ'ব এতিয়া 2x is equal to 5 টো ইফালে যাব -5 হ'ব সো x is equal to কি হ'ব -5/2 এই যে দুইটো পুৰত হৈ আছে এইফালে গলে হৰ হৈ যাব গতিকে -5/2 গতিকে কি হ'ব এতেকে নিৰ্ণয় x ৰ মান বা সমাধান কৰা বুলি কৈছে নহয় বা শূন্য নিৰ্ণয় কৈছে নিৰ্ণয় বীজ বা শূন্য একে অৰ্থটো একে হ'ব is equal to -5/2 আচ্ছা ইয়াতে কথা এটা কওঁ নেকি তোমালোকক এইটো বস্তু বাৰু বহুত টান কথা নহয় তোমালোকে হয়তো বহুতেই জানা তথাপিও যদি কোনবা দুই এজনে নাজানাকে আছা মই কথাটো অলপ ক'ব বিচাৰিছো সামানে ইয়াত কিন্তু শেষ হৈ গল এইটো গণিতত ইয়াত শেষ মই যেখিনি ক'ব খুজিছো সেইখিনি কিন্তু ইয়াৰে অংশ নহয় কেৱল বুজি পোৱাৰ কাৰণে মই ক'ব বিচাৰিছো চাবা 2x plus 5 is equal to 0 হয়নে যেতিয়া আমি 5 টোক নিম তেতিয়া কি হৈ যায় 2x is equal to -5 হৈ যায় এটো তো জানা যে এটা প্লাস সংখ্যা যদি সমান চিন পাৰ কৰি লৈ যোৱা হয় তেতিয়া হি মাইনাস চিন হৈ যায় এটো কোনো কনফিউজন নাই কিন্তু যেতিয়া আমি x টো অৰ্থাৎ 2 টোক ইফালে লৈ যাও তেতিয়া কি হৈ যায় -5/2 হৈ যায় এটা 2 টো হৰণ হৈ যায় ইয়াৰ আগৰ প্লাস চিনটো কিন্তু এটা মাইনাস চিন হৈ যোৱা নাই হয়নে সো কথাটো দেখিবলৈ সহজ বা মানে হেৰি লাগিলেও তোমালোকে ইয়াত জানিব লগা কি কথা আছে জানানে যে যদি আমি গোটেই পদটোক লৈ যাও গোটেই পদ যেনে এটা 5 নম্বৰ পদটোক লৈ গৈছিলো তেতিয়া হলে কি হ'ব এই আগৰ সন্মুখৰ চিনটো হি বদলি যাব +5 আছে -5 হৈ গ'ল এইবাৰৰ ক্ষেত্ৰত চোৱা এতেটো +2x আছে এইফালে গলে কিয় মাইনাস নহয় প্লাস আছিল মাইনাস হ'ব লাগিছিল হোৱা নাই তাৰ কাৰণটো কি জানেনে আমি গোটেই পদটোক নিয়া নাই গোটেই পদটো নিয়া নাই মানে কি 2 আৰু x লগ লাগি আছিল 2 আৰু x দুটা বস্তু লগ লাগি আছিল এটা বস্তুক এৰুৱাই লৈ গৈছো এটা থাকি গল
এই যে এটা এৰুৱাই লৈ গৈছো আহোন দুয়োৰে মাজত যিটো চিন আছে পূৰণ চিন এই চিনটোহে ইয়াতে এবাৰ ৱৰ্কিং সাইড হিচাপে থাকিব সন্মুখৰ চিনটো নাহে মানে এটাক এৰি এটাক টানি লৈ গৈছো আমি x টোক ৰাখিছো 2 টোক লৈ গৈছো এই x আৰু 2 বুলি কোৱাৰ লগে লগে থিয়ত দুটাৰ মাজত যিটো সাইন আছে সেই সাইনটোহে ইয়াতে ৱৰ্কিং হ'ব মানে পূৰণ চিন আছে গতে হি হৰণ হৈ যাব পাইছানে সহজ কথা তোমালোকে চাগে জানাই এনে মোৰ মনত পৰি গল কথাটো কৈ দিলো আৰু কেতিয়াবা কনফিউজন লাগিব পাৰে বুলি মই কৈ দিলো যে সম্পূৰ্ণ পদ যেটো পদ আছে সেই পদটোক নিলিহে তাৰ সন্মুখৰ সাইন চেঞ্জ হয় কিন্তু যদি মাজৰ পৰা আধা আধি দিব লগা হয় তেতিয়া তাৰ মাজত থকা চিন বিলাকে মানে তাত কাম কৰে ঠিক আছে ওকে এইটো আৰু বিশেষ ডাঙৰ কথা নহয় মই এনে মনত পৰিল আৰু তোমালোকক কৈ দিলো কোনবাই হয়তো অসুবিধা পাব পাৰা বুলি মই কৈ দিলো ঠিক আছে সো এইটো আমাৰ question number 4 হৈ গল বাকিখিনি তোমালোকে চাবা একেই প্ৰশ্ন কোনো কথা নাই সো ওকে মই 2.2 যেটো চেপ্টাৰ সেই চেপ্টাৰটো মই তোমালোকক ইয়াতে এৰিলো ইয়াত কিন্তু চাবা মই প্ৰত্যেকটো প্ৰশ্নৰ কেবাটাও এটা প্ৰশ্নৰ কেবাটাও আৰু সৰু সৰু প্ৰশ্ন আছে মই এটা এটা টাচ কৰিছো বাকিখিনি কিন্তু মই তোমালোকলৈ এৰিছো ঠিক আছে তোমালোকে এইখিনি ভালদৰে কৰিবা কৰি ফেলে পাৰিলে মোক জনাবাছো কমেন্ট কৰি যে তোমালোকে কৰিব পাৰিছা নে পাৰা নাই যদি তোমালোকে পাৰিছা বা পাৰা নাই এই কথাখিনি মই জানিব পাৰো তেতিয়ালে মোৰ ভাল লাগিব আৰু মানে যদি নোৱাৰাও তোমালোকে মোক জনাবা যে এইখিনি কথা আমি টান পাই আছো তেতিয়ালে পুনৰবাৰ চেষ্টা কৰিম তোমালোকক সহজকৈ বুজাই দিয়াৰ কাৰণে সো ইয়াৰ পিছত মই ক্লাস 9 ৰে পুনৰবাৰ এটা নতুন টপিক আনিম হেতু হৈছে ভাগশেষ উপপাদ্য আৰু এই ভাগশেষ উপপাদ্যত কিন্তু অলপ ভালদৰে বুজি পাব লগা কথা আছে হৰণ কৰিবলৈ তোমালোকে শিকিব লাগিব আগতে পাইছা তোমালোকে কেনেকৈ হৰণ কৰিব লাগে তথাপিও মই তোমালোকক নতুন এটা দৃষ্টিৰে কেনেকৈ হৰণ কৰিব লাগে এইটো হৰণ কিন্তু বহুপদৰ হৰণ দে পাছেৰে 20 হৰণ কৰাৰ নিচিনা সহজ নহয় কথাটো বহুপদৰ হৰণ কিছু কিছু কথা জানিব লগা সৰু সৰু কথা থাকিব ইয়াতে গতিকে আশা কৰিছো পিছৰ ক্লাছটো মই যি লৈ আহিম হেতু তোমালোকে ভালদৰে মনোযোগ দি চাবা আৰু নিশ্চয় বুজি পাবা ইমানটো টান কথা নহয় মানে সহজে হয় গণিতবিলাক তো ঠিক আছে মই আজিলৈকে ইয়াতে এৰিছো আমাৰ 2.2 চেপ্টাৰটো ইয়াতে শেষ হ'ল তোমালোকে নিশ্চয় প্ৰেক্টিছ কৰিবা ওকে সো পুনৰবাৰ এটা নতুন ক্লাছলৈ তোমালোকক মানে আদৰণি জনাম আজিলৈ মই ইমানতে এৰিছো ধন্যবাদ